মৃত্যুদূতত পৰিণত হৈছে মৰা গছ। এজোপা মৰা গছৰ বাবেই এক ভয়াৱহ ঘটনা সংঘটিত হৈছে, এক শোকাবহ ঘটনা সংঘটিত হৈছে। দক্ষিণ কামৰূপত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এজোপা মৰা গছ বাগৰি থিতাতে মৃত্যুক আঁকোৱালি লৈছে পিতা পুত্ৰই। পিতা কাৰ্তিক ৰাভাৰ লগতে তেওঁৰ 8 বছৰীয়া পুত্ৰৰো মৃত্যু হৈছে। আত্মীয়ৰ ঘৰলৈ গৈ থকা অৱস্থাতেই গছ বাগৰি থিতাতে মৃত্যুক আঁকোৱালি লৈছে পিতা পুত্ৰই। আমি পুনৰবাৰ উল্লেখ কৰিছো, এক শোকাবহ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ পিছত এইবাৰ দক্ষিণ কামৰূপত সংঘটিত হৈছে এক শোকাবহ ঘটনা। মৃত্যুদূতত পৰিণত হৈছে পথৰ কাষত থকা মৰা গছসমূহ। ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰা গছৰ বাবে এক ভয়ংকৰ ঘটনা। দক্ষিণ কামৰূপত সংঘটিত হৈছে শোকাবহ ঘটনাটো। চান্দুবি ৰাজাপাৰাত গছ বাগৰি পৰি মৃত্যু হৈছে পিতৃ আৰু পুত্ৰৰ। নিহত হৈছে কাৰ্তিক ৰাভা আৰু তেওঁৰ 8 বছৰীয়া পুত্ৰ ভৃগুমণি ৰাভা। কণমানি পুত্ৰক লৈ কন্যাৰ ঘৰলৈ গৈ আছিল কাৰ্তিক ৰাভা। দুয়ো স্কুটিৰে গৈ থকা অৱস্থাতে বাগৰি পৰে গছডাল আৰু ফলত ঘটনাস্থলীতে মৃত্যু হৈছে দুই পিতা পুত্ৰৰ। উল্লেখ কৰিব লাগিব যে কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীৰ মালিগাঁৱতো এক শোকাবহ ঘটনা সংঘটিত হৈছিল। এজোপা মৰা গছ বাগৰি পৰাৰ ফলত নিহত হৈছিল কলেজীয়া ছাত্ৰীৰ লগতে গুৰুতৰভাৱে আহত হৈ GMC চিকিৎসাধীন হৈ আছিল ছাত্ৰগৰাকী। পাণ্ডু কলেজৰ আছিল দুই ছাত্ৰ-ছাত্ৰী। আৰু এই ঘটনাৰ পিছতো কিন্তু প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এনেধৰণৰ মৰা গছক লৈ প্ৰশাসনে আচলতে কোনো ধৰণৰ আওকাণ কৰা নাই বা তাকে লৈ এতিয়া সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে যে পদপথৰ কাষত থকা এনেসমূহ গছৰ বাবে আচলতে কিয় ব্যৱস্থা গ্ৰহণ নকৰে। তাক লৈ এতিয়া মৃত্যুদূতত পৰিণত হৈছে পদপথত থকা এনেধৰণৰ মৰা গছসমূহ। পুনৰ কালি সংঘটিত হৈছে এক শোকাবহ ঘটনা। সোমবাৰে বিয়লি ভাগত সংঘটিত হৈছিল এই ঘটনাটো। চান্দুবি ৰজাপাৰাত সংঘটিত হৈছে গছ বাগৰি পৰাত মৃত্যু হৈছে পিতৃ পুত্ৰৰ। নিহত হৈছে কাৰ্তিক ৰাভা আৰু তেওঁৰ পুত্ৰ ভৃগুমণি ৰাভা। কণমানি পুত্ৰক লৈ কন্যাৰ ঘৰলৈ গৈ আছিল কাৰ্তিক ৰাভা আৰু দুয়ো স্কুটিৰে গৈ থকা অৱস্থাতে বাগৰি পৰে গছডাল আৰু ফলত ঘটনাস্থলীতে মৃত্যু হয় দুই পিতা পুত্ৰৰ। আৰু এই ঘটনাৰ পিছতে এতিয়া সমগ্ৰ অঞ্চলটো শোকাকুল কাৰ্তিক ৰাভা আৰু তেওঁৰ ল'ৰা 9 বছৰমান হ'ব আৰু ভিগু ৰাভা বুলি ল'ৰাজনৰ নাম। সিহঁতে মানে ৰাজাপাৰা গাঁৱত বাইকক মানে বিয়া দিছিল। বাইক এখন আছে আৰু এইজনী বাইকৰ ঘৰলৈ আহিছিল সিহঁতে মানে সন্ধিয়া সময়ত ঠিক 6টা বজাত। ঠিক তেনে সময়তে মানে বাইকৰ ঘৰ নোপোৱাৰ আগত এই গুটি পথাৰৰ ওচৰত মানে মৰি থকা গছ এডাল মানে থিয় হৈ থকা গছ এডাল মানে বাগৰি পৰে সিহঁতৰ স্কুটিৰ ওপৰত। প্ৰকাণ্ড গছ লগে লগে ঢুকাইছে একদম। মানে সিহঁতৰ বয়স 9-10 বছৰ হ'ব। দেউতাকৰ বয়স হয়তো 32-33 তেনেকুৱা হ'ব। এনেকুৱা আৰু একদম শোকাবহ ঘটনা, একদম বহুত মানে ভাবিব নোৱাৰা এই ঘটনাটো। আচৰিত ঘটনা, মানে মনটো কেনেকুৱা লাগে নিজে নাজানো। চবৰে তেনেকুৱাই আৰু মানে যিখিনি মানে দেখিছে সেইখিনি মানে গম পাব আৰু কেনেকুৱা দৃশ্য। আচৰিত ঘটনা এনেকুৱা।